এইজনী মোৰ ডিব্ৰুগড়ৰ মাইকী মানুহ চাইছানে? এইজনী যে বনাইছে এতিয়া দাংবডি আলু ভাজি বনাব, খুব ফূৰ্তি কৰিছে চাইছানে? ভাত শুবলৈ নাম নাই, খালি খেলিব লাগে, বাপেকৰ ওপৰত উঠিব আৰু চাইছানে? চকুত অকণো টোপনি নাই। এইজনী মাক মুখখন ধৰি বাকী খবৰ খাতি ভাল নাই? দাইল ভাত কি বনাবা? অঁ অকণমান কৈ দিয়া। খোৱাৰ পাছত আৰু কি কৰিম? এই যে মহাপুৰুষখনক মই ছোৱালী পালে মোক ক'ব দেই। ল'ৰাটো ৰাতিছে টোপনি চুপনি নামাৰে, টেনশ্যনত অকল আছে আৰু সেইজনকে মোক ছোৱালী এজনী লাগে আৰু ছোৱালী পালে মোক খবৰ দিব। গাইজ এইকেইটা কি বস্তু কওকচোন বাৰু, কমেণ্টত লিখি দিয়ক আৰু কি কি বস্তু ধৰিছেনে? এইজনে ডিব্ৰুগড়ত চাইছিলে না আপুনি ক'ৰবাত? দেৰগাঁৱত ফেমাছ হৈ আছে কিন্তু চব্জি বনোৱাত, নাম্বাৰ 1 চব্জি বনায় কিন্তু চব্জি আধা জ্বলে আধা বাকী থাকে আৰু হাঁহি চাইছে নে? যিটো হাঁহি মাৰিছে আৰু ৰাতি মাছ বনাইছে, মাছটো পূৰা জ্বলি গ'ল। মই হয়তো মাছ নে কি, তাৰপিছত কৈছে কয়লাই খুৱালে আৰু আজি দাংবডি ভাজি বনাইছে, কি হয় চাওঁ আৰু দাংবডিটো লাখতি থাকে নে কি থাকে আৰু আপোনালোকে ক'ব আৰু কেনেকুৱা বনে আৰু। ধন্যবাদ।